বোকাজানৰ তল বালিজানৰ অৰ্জুন চেত্ৰী নামৰ এজন যুৱকে এখন গাঁৱত এগৰাকী যুৱতীৰ লগত প্ৰেম প্ৰতাৰণা কৰি পলায়ন কৰাৰ ঘটনাই এতিয়া চিন্তা কৰি তুলিছে গাঁওবাসীক। অৰ্জুন চেত্ৰী নামৰ বিশ্বাসঘাতকটোৱে আজি বহু বছৰ ধৰি যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্বন্ধ ৰখাৰ পাছত 2017 চনত দুয়োটাই কৰ্মসূত্ৰে বাংগালুৰুলৈ গৈছিল। কিছুদিন দুয়োটাৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিছিল যদিও পাছলৈ যুৱতীগৰাকীক বিভিন্ন ধৰণৰ অসভ্য আচৰণ, শাৰীৰিক মানসিক অত্যাচাৰ কৰিবলৈ ধৰিলে। যুৱকজনে ইয়াৰ উপৰিও যুৱতীগৰাকীয়ে কাম কৰি পোৱা টকাসমূহ বলপূৰ্বকভাৱে কাঢ়ি কাৰো লগত যোগাযোগ স্থাপন নকৰিবৰ বাবে যুৱতীগৰাকীৰ হাতৰ মোবাইল আদি ভাঙি পেলোৱাৰ লগতে প্ৰবঞ্চকটোৱে যুৱতীগৰাকী বাংগালোৰত এৰি এগৰাকী যুৱতীৰ সৈতে পলায়ন কৰিলে বুলি নিজ মুখে ব্যক্ত কৰে দুৰ্ভগীয়া যুৱতীগৰাকীয়ে। এজনে ভাল পাইছিলে, বহুত দিনৰ পৰা ভাল পাই আছিলে, লগতে থৈছিলে বেংগলোৰত। একেলগে থাকি আমি একেলগে কাম বনো কৰিছিলোঁ, বিয়া পাতিম বুলি কৈ সি লগতে থৈছিলে আৰু তাৰপিছত থৈ পেলাই সি বেলেগ এজনী লৈ পলাই আহি গ'ল ঘৰলৈ। কেতিয়া বিয়া হৈছিল আপোনালোকৰ? 2017 চনত। প্ৰথমতে আপোনাক ক'লৈ লৈ গৈছিলে? মোক বেংগললৈ লৈ গৈছিলে। ল'ৰাটোৰ লগত কেনেকৈ চিনাকি? ঘৰৰ ওচৰৰে আমাৰ লগৰ, একেলগত পঢ়িছোঁ, একেলগতে ডাঙৰ হৈছোঁ, একেলগতে হেৰি কৰি তাৰপিছত ভাল পালোঁ, সেনেকৈ ভাল পাই সি মোক বেংগললৈ লৈ গ'ল। আপোনাক বেংগলোৰত থাকোঁতে অত্যাচাৰ কৰিছিলে নেকি? হয়, অলপ অত্যাচাৰ কৰিছিলে, মাৰপিটো কৰিছিলে। তাৰপিছত মোবাইল চোবাইল যিখিনি আছিলে সেইখিনিও ভাঙি পঠিয়ালে ল'ৰাটোৱে। আপোনালোকে এই সন্দৰ্ভত পুলিচত কেছ দিছে নেকি? হয়, দিছোঁ কেছ। এতিয়ালৈকে ৰেজিষ্টাৰ কৰি দিয়া নাই কেছৰ। আপুনি এতিয়া কি বিচাৰে? এতিয়া মই ন্যায় বিচাৰোঁ। এতিয়া ল'ৰাটোক বিচাৰিছে নাই? ক'ত আছে, কি কথা? ল'ৰাটোক বিচাৰিছোঁ, কিন্তু সিহঁতে ঘৰৰ পৰা কোনোভাৱে ফেমিলি মেম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিছে নাই? যোগাযোগ কৰা হৈছে, কিন্তু ঘৰৰ মানুহে নাজানো বুলিয়ে কৈ আছে। ল'ৰাটোৰ নাম আকৌ এবাৰ ক'ব নেকি? মাকৰ নাম? ল'ৰাটোৰ নাম অৰ্জুন চেত্ৰী। আজি যুৱতীগৰাকীৰ বাসগৃহত নাৰী শক্তি সংগঠনৰ মহিলাসকল উপস্থিত হৈ যিকোনো উপায়েৰে যুৱতীগৰাকীৰ ন্যায় দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে আৰু এই ঘটনাৰ বিষয়ে ইতিমধ্যে বোকাজান আৰক্ষীক অৱগত কৰোৱা হৈছে বুলি জানিবলৈ দিছে। কমপ্লেইন এটা পালোঁ আমি। কমপ্লেইনটো পোৱাৰ পিছত তাৰ লগত কি ঘটনাটো হৈছে আমি জানিলোঁ। যোৱাৰ পিছত ছোৱালীজনীক আমি ন্যায় দিবৰ কাৰণে সকলো মহিলা ইয়াত জমা হ'লোঁ। ছোৱালীজনী 2017 পৰা লৈ 2023লৈকে বোলে এটা ল'ৰাৰ লগত ৰিলেশ্যনত আছিলে। ল'ৰাই বিয়া পাতিব বুলি কয়, তাক কেৰালা লৈ গ'ল। দুজনে একেলগত বেংগলোৰ একেলগত দুটাই কাম কৰিছে। তাৰ ইনকাম যিমান আছে চব ল'ৰাটোৱে ৱেষ্ট কৰে। খৰচা চব তাৰ ছোৱালীৰ খৰচা দিয়ে ল'ৰাই চলে। নিজৰ ইনকাম কি আছে ভালকৈ ইমান নাজানো আমি। তথাপিও ছোৱালী যিটো কৈছে সেইটোৱে আমি কৈ আছোঁ। ছোৱালীয়ে কৈছে তাৰ যিমান পইচা গুগল পে' ATM চব ল'ৰাৰ ওচৰতে আছে। ল'ৰাই সিন্দুৰো পিন্ধাইছে ছোৱালীক। বিয়া পাতিম বুলি কৈ একেলগত দুটা ৰিলেশ্যনতে আছিলে। পিছত এতিয়া ল'ৰাটোৱে বেলেগ এটা ছোৱালী লৈ পলাই গৈছে। ইয়াত নাইয়ে ল'ৰা। তথাপি এতিয়া আমি চব মহিলা ইয়াত জমা হৈছোঁ যে এই ছোৱালীজনীক জাষ্টিচ পাব লাগে। এই ঘটনাটো সংঘটিত হৈছে, কি ক'ব এই বিষয়ত? নাই, তাক ন্যায় পাব লাগে। আজি এজন ছোৱালী যদি ন্যায় পাইছে, তো আমাৰ দেশত সৰু ছোৱালীয়েও ন্যায় পাব, চবেই ন্যায় পাব। যদি সি ইমান কষ্ট কৰি তাৰ নিজৰ জানটো বচাই পিনি আহিছে আজি ইয়াত, তো তাক আমি বচাব পাৰোঁ। তো আমি বহুত ছোৱালী এনেকুৱা বেয়া কামত ফচি গৈছে, সিহঁতক আমি বচাব পাৰোঁ। সেইটোৱে নাই, চিনি পাওঁ, আমি গাঁৱৰে হয়, একে গাঁৱৰে হয়, জানো আমি সিহঁতৰ ভাল পোৱা কথা চবেই জানো। এতিয়া ল'ৰাটোক বিচাৰোঁ নাই, ল'ৰাটোক বাহিৰত গৈছে বুলি কয়। এতিয়া তাহাঁতিও গম নাপাওঁ বুলি কয়। হ'লেও গম নোপোৱাকৈতো নহয়, ঘৰৰ মানুহটো গম পাবই ক'ত আছে। ল'ৰাজন নাই, এনেকুৱা আছে বুলিতো আমি গম নাপাওঁ। সিহঁতৰ ৰিলেশ্যনত আছে, এইটোৱে ভালেই আছিলে। আচানক এনেকুৱা ল'ৰাটোৰ ভিতৰত কি ভাবি থৈছে এইটোতো আমি ক'ব নোৱাৰোঁ। এতিয়া আপোনালোকে কি বিচাৰে? নাই, জাষ্টিচ হ'ব লাগে, ন্যায় পাব লাগে, ইমানেই। বোকাজানৰ পৰা সঞ্জীৱ গগৈৰ প্ৰতিবেদন, টক্স 24 ইণ্ডিয়া।